নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ভাগ্য সলনি হোৱাৰ আগতে কাউৰীয়ে দিয়ে এই 14টা সংকেত। কাউৰীৰ এই 14টা সংকেতে কেনেকৈ মানুহৰ ভাগ্য সলনি কৰি দিয়ে। প্ৰিয় দৰ্শক, কাউৰীক যমদূত বুলি গণ্য কৰা হয় আৰু কাউৰীৰ সৈতে জড়িত অধিকাংশ সংকেতক অশুভ বুলি ধৰা হয়। কিন্তু আপুনি জানেনে, সাধাৰণতে অশুভ বুলি ধৰা কাউৰীয়েও আপোনালৈ লাভৰ সংকেতো দিব পাৰে। যিয়েই হওক, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কাউৰীৰ সৈতে জড়িত এনে কিছুমান সংকেতৰ বিষয়ে ক'বলৈ গৈছোঁ, যিবোৰে এই কথাৰ ইংগিত দিয়ে যে এতিয়া আপোনাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। তেন্তে সেই সংকেতবোৰ কি? আহক একেলগে জানো। শকুন শাস্ত্ৰত কাউৰীৰ সৈতে জড়িত বহুতো ৰোমাঞ্চকৰ তথ্য আৰু ইয়াৰ সৈতে জড়িত শুভ আৰু অশুভ সংকেতসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সংকেত নম্বৰ 1, ভ্ৰমণলৈ ওলাই যোৱাৰ সময়ত কাউৰী দেখা পোৱা। যদি আপুনি ভ্ৰমণলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহে আৰু তাৰ আগতেই আপোনাৰ চোতাল বা ছাদত কাউৰী আহি জোৰে জোৰে মাতিবলৈ ধৰে, তেন্তে বুজি ল'ব যে আপোনাৰ যাত্ৰা সফল হ'ব। প্ৰকৃততে ঘৰত কাউৰী আহি জোৰে জোৰে মাত দিয়াটো এই কথাৰ ইংগিত দিয়ে যে আপুনি যি কামৰ বাবে ঘৰৰ পৰা ওলাইছে সেই কামত আপুনি নিশ্চয় সফলতা লাভ কৰিব। শকুন শাস্ত্ৰ অনুসাৰে যদি ভ্ৰমণলৈ যোৱা ব্যক্তিৰ মুখৰ দিশে কাউৰীয়ে মাত দিয়ে, তেন্তে বুজিব লাগিব যে আপোনাৰ কোনো অতি ঘনিষ্ঠ বন্ধু বা বান্ধৱীৰ সৈতে শীঘ্ৰেই সাক্ষাৎ হ'ব। আনহাতে যদি কোনোবাই চাকৰিৰ ইণ্টাৰভিউ দিবলৈ ঘৰৰ পৰা ওলাই যাওঁতে কাউৰীয়ে মাত দি পশ্চিম দিশলৈ উৰি যায়, তেন্তে বুজিব লাগিব যে সেই চাকৰিটো আপুনিয়েই পোৱাৰ সম্ভাৱনা অধিক। সংকেত নম্বৰ 2, কাউৰীয়ে মাটি খনন কৰা। প্ৰিয় দৰ্শক, সাধাৰণতে কাউৰীয়ে গছত বহি জোৰে জোৰে মাত দিয়া বা কিবা বস্তুত ঠোঁট মৰাটোৱে দেখা যায়। কিন্তু ইয়াৰ বিপৰীতে যদি আপুনি কাউৰীক মাটি খুন্দি থকা দেখিবলৈ পায়, তেন্তে বুজি ল'ব যে অতি সোনকালে আপোনাৰ ভাগ্য উজ্বলি উঠিব। প্ৰকৃততে এইটো এই কথাৰ সংকেত যে মা লক্ষ্মী ইতিমধ্যেই আপোনাৰ ওপৰত কৃপা কৰিছে আৰু এতিয়া আপোনাৰ ঘৰত ধন সম্পত্তিৰ বৰষুণ হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও যদি কাউৰীয়ে মুখত বালি, শস্য, জিকা মাটি বা ফল-ফুল লৈ আপোনাৰ ঘৰলৈ আহে, তেন্তে এইটো হঠাতে ধন লাভ হোৱাৰ সংকেত বুলি ধৰা হয়। সংকেত নম্বৰ 3, ৰুটি খোৱা কাউৰী। প্ৰিয় দৰ্শক, কাউৰীৰ সৈতে জড়িত এইটো তৃতীয়টো শুভ সংকেত বুলি শকুন শাস্ত্ৰত উল্লেখ কৰা হৈছে। ইয়াৰ মতে যদি আপুনি ছাদত ৰুটি বা শস্য ৰাখে আৰু কাউৰীয়ে সেইটো খাই লয়, তেন্তে এইটো এই কথাৰ সংকেত যে আপোনাৰ কোনো মনোকামনা অতি শীঘ্ৰেই পূৰ্ণ হ'বলৈ গৈ আছে। ইয়াৰ ফলস্বৰূপে আপুনি ধন লাভ কৰিব পাৰে অথবা কোনো ডাঙৰ সফলতাও আপোনাৰ হাতত আহিব পাৰে। প্ৰকৃততে কাউৰীয়ে ৰুটি খোৱাটো এই কথাৰ ইংগিত দিয়ে যে আপোনাৰ পূৰ্বপুৰুষ আপোনাৰ ওপৰত সন্তুষ্ট আছে আৰু এতিয়া আপোনাৰ ঘৰৰ পৰা সকলো দোষ দূৰ হ'বলৈ গৈ আছে। সংকেত নম্বৰ 4, কাউৰীয়ে কণী পৰা। সাধাৰণতে কাউৰীয়ে ঘৰৰ পৰা দূৰত ওখ গছত বা উচ্চ স্থানতহে বাহ সাজে। কিন্তু যদি কাউৰীয়ে আপোনাৰ ঘৰতেই বাহ সাজি তাত কণী পাৰে, তেন্তে এইটো অতি শুভ সংকেত বুলি ধৰা হয়। ইয়াৰ অৰ্থ হ'ল যে অতি সোনকালে আপোনাৰ ঘৰলৈ কোনো সুখবৰ আহিবলৈ গৈ আছে। যদি আপুনি সন্তান প্ৰাপ্তিৰ কামনা কৰি আছে আৰু যদি এই ধৰণৰ সংকেতে আপোনাক দেখা দিয়ে, তেন্তে বুজি ল'ব যে ভগৱানে আপোনাৰ প্ৰাৰ্থনা শুনি লৈছে আৰু অতি সোনকালে আপোনাৰ ঘৰত কেঁচুৱাৰ হাঁহি কিলকাৰিৰ শব্দ শুনিবলৈ পাব। সংকেত নম্বৰ 5, কাউৰীয়ে পানী খোৱা। প্ৰিয় দৰ্শক, আমাৰ ধৰ্মশাস্ত্ৰত চৰাই-চিৰিকটিৰ বাবে অন্ন আৰু পানী ৰখাটো এক ডাঙৰ পুণ্য বুলি কোৱা হৈছে। যদি আপুনিও আপোনাৰ ঘৰৰ ছাদ বা চোতালত চৰাইৰ বাবে পানী ৰাখে আৰু কাউৰীয়ে আহি সেই পানী খায়, তেন্তে এইটো এই কথাৰ ইংগিত দিয়ে যে অতি সোনকালে আপুনি ধন সম্পত্তিত সমৃদ্ধ হ'বলৈ গৈ আছে। সংকেত নম্বৰ 6, এযোৰা কাউৰী আহা।
বাস্তুশাস্ত্ৰ অনুসাৰে যদি এজৰা কাউৰী আপোনাৰ ঘৰত আহি বহে, তেন্তে এইটো এই কথাৰ সংকেত যে অতি সোনকালে ঘৰত কাৰোবাৰ বিবাহ হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও ঘৰত বিয়াৰ কোনো কথা নাথাকিলেও তেন্তে এইটো বিবাহিত লোকসকলৰ বাবে অতি শুভ আৰু ভাল সংকেত বুলি গণ্য কৰা হয়। সংকেত নম্বৰ ৭, প্ৰাতঃকালত কাউৰীয়ে মাত দিয়া। আপুনি সাধাৰণতে পুৱাই পুৱাই আন চৰাইবোৰকে চিঞৰ-বাখৰ কৰা শুনে। কিন্তু ইয়াৰ বিপৰীতে যদি কাউৰীয়ে পুৱাই পুৱাই বা পূব দিশৰ পৰা মাত দিয়ে, তেন্তে এইটো এই কথাৰ সংকেত যে অতি সোনকালে আপোনাৰ ঘৰত কোনো অতিথিৰ আগমন হ'বলৈ গৈ আছে। সংকেত নম্বৰ ৮, কাউৰীয়ে ভৰি স্পৰ্শ কৰা। প্ৰাতঃকালৰ সময়ৰ বাহিৰেও যদি কোনো কাউৰীয়ে আপোনাৰ ভৰিৰ ওপৰত আহি পৰে বা হঠাতে আপোনাৰ ভৰি স্পৰ্শ কৰে, তেন্তে এইটো এই কথাৰ সংকেত যে এতিয়া আপোনাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। ইয়াৰ ফলস্বৰূপে আপোনাৰ উন্নতি হ'ব আৰু আপুনি ধন লাভ কৰিব বুলি ধৰা হয়। সংকেত নম্বৰ ৯, কাউৰী গছত বহা। যদি আপুনি অবিবাহিত হয় আৰু ঠিক দুপৰীয়া হোৱাৰ আগতে উত্তৰ বা পূব দিশত গছত বহি থকা কাউৰীৰ মাত শুনে, তেন্তে ইয়াক স্ত্ৰী সুখ প্ৰাপ্তিৰ সংকেত বুলি ধৰা হয়। সংকেত নম্বৰ ১০, তৰণত বহি থকা কাউৰী। প্ৰিয় দৰ্শক, যদি আপুনি কিবা ঠাইলৈ গৈ থাকে আৰু পথৰ মাজতে দুটা কাউৰীক প্ৰৱেশ দুৱাৰৰ ওপৰত বা তৰণত বহি থকা দেখিবলৈ পায়, তেন্তে বুজি ল'ব যে আপোনাৰ মনোকামনাৰ ফল অতি সোনকালেই লাভ হ'ব। সংকেত নম্বৰ ১১, কাউৰী সোঁফালৰ পৰা উৰা। ইয়াৰ উপৰিও শকুন শাস্ত্ৰত উল্লেখ আছে যে যদি কোনো ব্যক্তি ভ্ৰমণলৈ ওলাইছে আৰু সেই সময়ত কাউৰীয়ে তেওঁৰ বাওঁফালৰ পৰা উৰি সোঁফাললৈ উৰি যায়, তেন্তে ইয়াৰ অৰ্থ এই যে যি কামৰ বাবে সেই ব্যক্তি ঘৰৰ পৰা ওলাইছে, সেই কাম নিশ্চিতভাৱেই পূৰ্ণ হ'ব। সেয়ে যদি আপোনাৰ সৈতে এনেকুৱা ঘটনা ঘটে, তেন্তে বুজি ল'ব যে আপোনাৰ কামো সফল হ'বলৈ গৈ আছে। সংকেত নম্বৰ ১২, পানীৰ পাত্ৰত কাউৰী বহা। প্ৰিয় দৰ্শক, কাউৰীৰ সৈতে জড়িত পৰৱৰ্তী শুভ সংকেতটো হৈছে যদি কোনো মহিলাই পানীৰ পাত্ৰলৈ গৈ থাকে আৰু তাৰ মাজতে কাউৰীয়ে সেই পাত্ৰত আহি বহে, তেন্তে এইটো এই কথাৰ সংকেত যে সেই মহিলাৰ ভাগ্য সলনি হ'ব। ইয়াৰ অৰ্থ হৈছে সেই মহিলাই কোনো সফলতা লাভ কৰিব বা হেৰাই যোৱা ধন পুনৰ লাভ কৰিব। সংকেত নম্বৰ ১৩, কাউৰীয়ে কাপোৰ লৈ উৰা। শকুন শাস্ত্ৰ অনুসাৰে যদি কাউৰীয়ে নিজৰ ঠোঁটত কোনো কাপোৰৰ টুকুৰা লৈ উৰি থকা দেখা যায়, তেন্তে এইটো আপোনাৰ বাবে শুভ সংকেত বুলি ধৰা হয়। ইয়াৰ অৰ্থ হৈছে যে এতিয়া আপোনাৰ ভাগ্য সলনি হ'ব, আপোনাৰ ওপৰত ধনৰ বৰষুণ হ'ব বা আপোনাৰ কোনো পুৰণা আৰু প্ৰবল কামনা পূৰ্ণ হ'ব। সংকেত নম্বৰ ১৪, ঠোঁটত মাংস বা ৰুটিৰ টুকুৰা। যদি আপুনি পথেদি গৈ থাকোঁতে কাউৰীয়ে নিজৰ ঠোঁটত ৰুটিৰ টুকুৰা বা মাংসৰ টুকুৰা লৈ উৰি থকা দেখা যায়, তেন্তে এইটো আপোনাৰ ইচ্ছা পূৰণ হোৱাৰ সংকেত। প্ৰিয় দৰ্শক, এয়াই আছিল কাউৰীৰ সৈতে জড়িত সেই ১৪টা সংকেত, যিয়ে এই কথাৰ বাৰ্তা দিয়ে যে এতিয়া আপোনাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে আৰু আপোনাৰ শুই থকা ভাগ্য জাগ্ৰত হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।